ডিব্ৰুগড়ৰ এখন পুৰণি খেলপথাৰ ইংৰাজৰ আমলত স্থাপন হোৱা ডিব্ৰুগড় চৰকাৰী ল'ৰাৰ হাইস্কুলৰ খেলপথাৰ আছিল এইখন 1950 চনৰ বৰভূমিকম্পৰ সময়ত বিদ্যালয়খন ব্ৰহ্মপুত্ৰত যা গ'ল যদিও ৰৈ গ'ল বিদ্যালয়খন এসময়ৰ ডিব্ৰুগড় চহৰৰ এই প্ৰধান খেলপথাৰখন আছিল অৱহেলিত চোৱাচিতা আৰু তত্ত্বাৱধানৰ অভাৱত পৰিত্যক্ত স্থানলৈ পৰ্যবেক্ষিত হৈছে খেলপথাৰখন ঘাঁহ বন দ পানীৰে ভৰি থকা খেলপথাৰখনৰ প্ৰতি এতিয়া কোনোৱেই আগ্ৰহী নহয় খেলা ধূলাও কৰিব নোৱাৰে খেলুৱৈসকলে বছৰত 2-এখন সভাৰ বাদে একো অনুষ্ঠিত নহয় তাত জহিকৈ গৈছে খেলপথাৰখনৰ দেৱাল আৰু লোহাৰ ৰেলিং আন্ধাৰৰ সুযোগ লৈ খেলপথাৰখনত চলে মদ ভাং আৰু ড্ৰাগছৰ আড্ডা খেলপথাৰখনৰ উন্নয়ন আৰু সংৰক্ষণত আগ্ৰহ নাই পৌৰ নিগমৰ ইয়াৰ বিপৰীতে উক্ত স্থানত ভেণ্ডৰজন নিৰ্মাণৰহে পৰিকল্পনা কৰিছে পৌৰ নিগমে তাকে লৈ সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই হাই স্কুল ফিল্ডৰ অৱস্থা আজি যেনেকৈ হৈ আছে সেই বহুত দুখ লগা কাৰণ পানী ভৰি থাকে মাজে মাজে মেলা আহি থাকে খান্দি থাকে অন্নবৰত এইটো অৱস্থাত না খেলা ধূলা কৰিব পাৰে না অন্য কিবা অনুষ্ঠানৰ যোগ্য হৈ পৰিছে কিন্তু এই ক্ষেত্ৰত চৰকাৰে কোনো দেখা নাই এতিয়া চকিডিং ফিল্ডত আমাৰ এটা ভাল ফিল্ড আছিলে য'ত আগতে পেৰেড হৈছিলে সকলো মানুহ আনন্দ উপভোগ কৰিছিলে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান কৰিছিলে কাৰ্যক্ৰম কিন্তু এতিয়া সেই ফিল্ডটো ইমানেই ভাড়া বঢ়াই দিছে আৰু ছিকিউৰিটি বঢ়াই দিছে 50,000 টকা ছিকিউৰিটি আৰু প্ৰত্যেক দিনে 10,000 টকা দিয়াটো এটা অনুষ্ঠান কৰিবলৈ কাৰণে এটা সংস্থাৰ কাৰণে সহজ নহয় এটা আমাৰ হাইস্কুল ফিল্ডটো আছে হাইস্কুল ফিল্ডটো চৰকাৰে চাব লাগে যে কি ধৰণেৰে সহজে ৰাইজে পাব লাগে চৌকিডিঙি খেলপথাৰৰ বিকল্প হিচাপে পুৰণি হাইস্কুল খেলপথাৰখনৰ উন্নয়ন কৰি ৰাইজৰ সুবিধা কৰি দিবলৈ পৌৰ নিগমক আহ্বান ডিব্ৰুগড়বাসীৰ আমি জিলা প্ৰশাসনক এটোৱে অনুৰোধ জনাইছোঁ যে এই যেনেদৰে আপোনাৰ পূৰ্বে আচলতে চৌকিডিঙি খেলপথাৰখন যেনেদৰে তেওঁলোকৰ মেইনটেনেঞ্চ কৰা হৈছিল ঠিক সেইদৰে পুৰণি হাইস্কুল খেলপথাৰখনক সেইদৰে মেইনটেনেঞ্চ কৰক আৰু দেখা পোৱা যায় যে সেই মেইনটেনেঞ্চৰ অভাৱত এতিয়া বছৰটো প্ৰায় 6 মাহেই তাত আচলতে পানীয়ে ভৰি পৰে যাৰ বাবে এটা কোনো ধৰণৰ আচলতে অনুষ্ঠান কৰিব নোৱাৰে এনেকুৱা ধৰণৰ পৰিস্থিতি হয় আৰু এতিয়া যদি তাত আচলতে পৌৰ নিগমৰ ফালৰ পৰা যদি খাৱলি বা তেওঁলোকে তাত আচলতে ব্যৱসায়িক কাম কাজবিলাক তাত কৰিবলৈ দিয়া হয় তেতিয়াহ'লে এইটো ডাঙৰ এটা ভুল কৰা হ'ব ডিব্ৰুগড়বাসীৰ এই আহ্বানৰ প্ৰতি সঁহাৰি দিবনে প্ৰশাসনে ডিব্ৰুগড়ৰ পৰা দেৱজিৎ চুতীয়াৰ ৰিপৰ্ট প্ৰতিদিন টাইম